গুৰুত্বপূৰ্ণ খবৰ পেৰিছ অলিম্পিকৰ পূৰ্বে দেশৰ ক্ৰীড়া জগতত চাঞ্চল্য টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তথা কমনৱেলথ গেমছৰ দুবাৰৰ চেম্পিয়ন মল্ল যুঁজাৰু বজৰং পুনিয়াক নিলম্বন কৰিছে NADA অৰ্থাৎ নেশ্যনেল এণ্টি ডপিং এজেন্সি ডপ টেষ্টৰ সন্মুখীন হ'বলৈ অস্বীকাৰ কৰাৰ বাবে সাময়িকভাৱে নিলম্বন কৰা হৈছে বজৰং পুনিয়াক নাডাৰ অৰ্থাৎ NADAৰ অভিযোগ অনুসৰি উপ টেষ্টৰ বাবে প্ৰয়োজনীয় প্ৰসাৱৰ নমুনা দিবলৈ অসন্মতি প্ৰকাশ কৰিছিল বজৰং পুনিয়াই আৰু যোৱা মাৰ্চত সানেপাতত অনুষ্ঠিত খেলৰ সময়ত ডপ টেষ্টৰ ব্যৱস্থা কৰা হৈছিল যদিও বজৰং পুনিয়াই পৰীক্ষাৰ বাবে প্ৰসাৱৰ নমুনা দিবলৈ অমান্তি হোৱাত তেওঁৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে নাডাই আৰু এই নিষেধাজ্ঞা প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত মল্ল যুঁজাৰুজনে কোনো খেলতে অংশগ্ৰহণ কৰিব নোৱাৰিব আনহাতে নাডাৰ এই নিষেধাজ্ঞাৰ পাছত বজৰং পুনিয়াই এই সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰিছে এক্স হেণ্ডেলৰ জৰিয়তে মল্ল যুঁজাৰুজনে প্ৰকাশ কৰিছে যে তেওঁ ডপ টেষ্টৰ বাবে নাডাৰ ওচৰত তেওঁৰ নমুনা দিবলৈ অমান্তি হোৱা নাছিল তেওঁ কয় যে নাডাৰ তৰফৰ পৰা নমুনা পৰীক্ষাৰ বাবে ম্যাদ উকলি যোৱা কিটৰ বিষয়ে প্ৰশ্ন কৰিছিল আৰু ডপ টেষ্টৰ কিট পৰীক্ষা কৰাৰ পাছতহে তেওঁ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল যদিও নাডাই এই অনুৰোধ প্ৰত্যাখ্যান কৰি ডপ টেষ্টৰ সন্মুখীন হ'বলৈ অস্বীকাৰ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে